নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। আজি যিহেতু কাতি বিহু আৰু আমি প্ৰত্যেকটো বিহুতে যোৱা হয়, কিন্তু কাতি বিহুত ঘৰলৈ যোৱা নহয়, কাৰণ কাতি বিহুত আমাৰ ছুটি নাথাকে। সেইবাবে আমি কোৱাৰ্টাৰতে কাতি বিহুটো পালন কৰোঁ। আৰু মই আজি কেনেধৰণে কাতি বিহু পালন কৰোঁ তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া মই গা পা ধুই আহিলোঁ। গা পা ধুই ধূপ চাকি জ্বলালোঁ। জ্বলাই এতিয়া মই জা জলপানৰ যোগাৰ কৰোঁ। এখেত কামলৈ গ'ল, আহিব এতিয়া। আমি খাই বৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। ৰাতিপুৱা জলপান খাই হৈ গ'ল আৰু মই সন্ধিয়াৰ বাবে তুলসীৰ ওচৰত দিবৰ বাবে মাহ প্ৰসাদখিনি তিয়াই ল'লোঁ। তাৰপিছত এতিয়া মই তুলসী ঢেঁপীটো অলপ মুচি লওঁ। ঠাইখিনি আগতে চাফ চিকুণ কৰি থোৱা আছিলে, এতিয়া অকল মুচিলেই হ'ব। মানুহজনে সেইখিনি চাফ চিকুণ কৰিলে, ৰাতিপুৱা অলপ চাফ চিকুণ কৰা হ'ল। এতিয়া মই এইখিনি মাটিৰে মুচোঁগৈ। তাৰপিছত আপোনালোককো দেখুৱাওঁ মই কেনেধৰণে ঢেঁপীটো বনালোঁ। এইটো আগৰে হয়, কিন্তু মই তাত অলপ মাটি দি অলপ ভাল কৰি দিছোঁ আৰু। আহক তেন্তে। মই ৰাতিপুৱাই পিঠাগুড়িখিনি সানি থৈছিলোঁ। এতিয়া ভাবিছোঁ পিঠা কেইটামান বনাই লওঁ। আগদিনা বনোৱা নহ'লে, সেইবাবে আজিয়ে বনাইছোঁ। তাকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। দুপৰীয়া খোৱা বোৱা কৰিলোঁ। কৰি লৈ এতিয়া মই এই নাৰিকলখিনি গুচাই লওঁ। ক'লা অংশখিনি গুচাই সৰু সৰুকৈ কাটি ল'ম। কাটি লৈ মই মিক্সিত মাৰিম প্ৰসাদত দিবৰ বাবে তুলসীৰ ওচৰত। আৰু লগতে আদাও আছে, সেইখিনিও মই চাফা কৰি ল'লোঁ। আৰু মাহ প্ৰসাদখিনি আছেই ধুবলৈ, সেইখিনি ধুই ল'ব লাগিব। আৰু যিহেতু এতিয়া দিনটো ছুটি, কামবিলাক খুব সোনকালে কৰিব লগা হয়। আৰু এইবিলাক কাম যিহেতু মাৰ পৰাই শিকিছোঁ, সৰুৰে পৰাই মায়ে যেনেদৰে কৰে ময়ো সেই ঠিক তেনেদৰে কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি ইয়াৰ পাছত আৰু কি কৰোঁ তাকে আপোনালোকেও চাই যাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। তেন্তে মই নাৰিকলখিনি গুচাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আকৌ এবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই গা চা ধুই আহিলোঁ, আজৰি হৈ আহিলোঁ। এতিয়া মাহ প্ৰসাদখিনি ঠিক কৰি লওঁ, ধুই লওঁ ভালকৈ। আৰু লগতে ধূপ চাকি যোগাৰ কৰি লওঁ তুলসীৰ ওচৰত দিবলৈ আৰু বাকীবিলাক ঠাইত দিবৰ বাবে। আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আজি তুলসীৰ ওচৰত শৰাই দিবৰ বাবে মই এনেধৰণে মাহ প্ৰসাদ এয়া ভাল ধৰণে ধুই খৰাহীত টুকি লৈছোঁ। এয়া কল লৈছোঁ, এয়া আদা, এয়া আপেল হয়, এয়া নাৰিকল, আৰু এয়া চাকি ধূপ। এয়া আজি মোৰ তুলসীৰ ওচৰত দিয়া সামগ্ৰীখিনি। এইখিনিয়ে মই এনেধৰণে লৈছোঁ। আৰু সন্ধিয়া হোৱাৰ আগে আগে আমি প্ৰাৰ্থনা কৰিম।
আৰু প্ৰাৰ্থনা কৰোঁতে এয়া এখন শৰাই তুলসীৰ ওচৰত দিম।
ইজোৱা সিজোৱা আহি আছিল বাবে ভিডিঅ' কৰা নহ'লে। এতিয়া মানুহ শেষ হ'ল আৰু গৈ। এতিয়া মই ৰাতি ভাতৰ যোগাৰ কৰোঁ আৰু এতিয়া মই পাকঘৰলৈ যাওঁ। পাকঘৰত এতিয়া মানুহজনে আজি ৰাতিৰ সাজত এয়া লোকেল মুৰ্গী, এয়া মানুহজনে ৰান্ধিব, মই বাকীবিলাক ৰান্ধিম। এইফালে মানুহজনে আৰম্ভ কৰিলে ৰান্ধিবলৈ, বাকীবিলাক মই ৰান্ধিম। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদিহে ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মই দিয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পাব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ। গুড নাইট।